আজি এটা গুৰুত্বপূৰ্ণ কথা কম। বদৰুদ্দিন আজমল চাহাব এজন সন্ত্ৰাসবাদীৰ পিতৃ। এতিয়া মই এই কথাটোলৈ আহিছোঁ যে মই কিয় হিন্দু মুছলমানৰ কথা কৈছোঁ। মই হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব খোজা নাই, কিন্তু এটা কথা কৈছোঁ, যেতিয়াৰ পৰা দেখি আহিছোঁ যে যি ধৰণৰ আগ্ৰাসন চলিছে, ভুৱা নাম দি আমাৰ ছোৱালী বোৱাৰীক লৈ যাব, আমাৰ সভ্যতা সাংস্কৃতিক অনুষ্ঠানবোৰৰ মাটি বেদখল কৰিব। আজি এটা গুৰুত্বপূৰ্ণ কথা কম। বদৰুদ্দিন আজমল চাহাব এজন সন্ত্ৰাসবাদীৰ পিতৃ। কিয় জানে? বিগত বছৰত প্ৰায় 65 crore আহিছে ফৰেন ফাণ্ড, FCRA ভায়োলেশ্যন হৈছে। সেইটো মই আপোনালোকক কৈ দিওঁ, আপোনালোকে শুনি আচৰিত হ'ব। তাৰপিছত ক'ব যে সত্যৰঞ্জন বৰা প্ৰকৃততে সঁচা নে মিছা। আগিলে আপোনালোকক হোৱাটছআপতো মই দি দিম ডিটেইলছটো। এইটো আহিছে লিগেল ৰাইটছ অবজাৰভেটৰী বুলি এখন নেশ্যনেল ফৰাম এখন আছে, আপোনালোকে তাত চালে পাব। তাত কি কৈছে? FCRA ভায়োলেশ্যন কৰিছে কোনে? আজমল ফাউণ্ডেশ্যন। বদৰুদ্দিন আজমলৰ 69.55 crore পইচা আহিছিল এডুকেশ্যনৰ কাৰণে। তেওঁ তাৰ কেৱল খৰচ কৰিছে 2.05 crore, আৰু বাকীখিনি তেওঁ এণ্টি হিন্দু এক্টিভিটিত, ইছলামিক এক্টিভিটিত খৰচ কৰিছে। আৰু মই কিয় নক'ম তেতিয়াহ'লে তেনে প্ৰেক্ষাপটত? এখন পাকিস্তান, এখন বাংলাদেশ নেকি? যদি আমি ভাৰতীয় হয়, যদি আমি ভাৰতৰ কথা কৈছোঁ, যিখন জাতীয় পতাকাক আমি ৰাষ্ট্ৰীয় পতাকা 15 আগষ্ট 26 জানুৱাৰীত উত্তোলন কৰোঁ, সেইখনক জাতীয় পতাকা বুলি কওঁ। সেইখন কোনটো জাতিৰ পতাকা? অসমীয়া, বঙালী, বিহাৰী, হিন্দু, মুছলমানৰ কোনটো? কাক প্ৰতিনিধিত্ব কৰে? সেই জাতিটো কি তেতিয়াহ'লে? সেই জাতিটো ভাৰতীয় হ'ব লাগিব নহয়। তো ভাৰতীয় সভ্যতা সংস্কৃতি, হিন্দু সভ্যতা সংস্কৃতি। এতিয়া কোনোবাই আমাক আৰু কয় যে, কোনোবাই আমাক কি বুলি কয় যে হিন্দু সভ্যতাটো বেলেগে দিয়া, বিদেশীয়ে দিয়া, সিন্ধু নদীৰ পাৰত থকাখিনি। কিন্তু আমাৰ হিন্দু সমাজৰ সীমাবদ্ধতাও আছিলে, নথকা নহয়। কিন্তু বাহব্য পুৰাণ, আদি পুৰাণ, যিখন ব্যাসদেৱে লিখিছিলে, সেই পুৰাণৰ উল্লেখো নাই। সেই পুৰাণৰ 4ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকটোক লিখি থোৱা আছে, 4ৰ্থ মণ্ডলত লিখি থোৱা আছে কি বুলি? হিমালয় সামৰ্থ্য জব হিন্দু স্বৰূপৰম। বুজি পাইছেনে? নং দেৱনিমিতং দেশং হিন্দুস্থানং পশখ্যানে। বেদব্যাসে বাহব্য পুৰাণৰ 4ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকত এই শ্লোকটো লিখি থৈ গৈছে। হিন্দুস্থান তেতিয়াই হিমালয় চাৰিওফালে যিখিনি আছে আৱৰি, যিখন কোনো দেৱতাই সৃষ্টি কৰা ভূমি নহয়, যাক আমি চকুৰে দেখি আছোঁ, সেইখনেই হিন্দুস্থান। কোনে আমাক শিকালে? সিন্ধু নদীৰ পাৰত থকাখিনি হিন্দু ক'ব নোৱাৰি, হিন্দু ক'লে আমাক কোনে নষ্ট কৰিলে? বামপন্থীসকলে, যাৰ মগজু বাহিৰত, যাৰ আত্মা বাহিৰত, কেৱল ভেলটো আছে ইয়াত। যাৰ মন আত্মা বাহিৰত, তেওঁলোকে ইয়াত কেৱল ভেলটো ৰাখি কেনেকৈ কৰিব? আৰু সেই একেধৰণে যাৰ চিন্তা আৰৱ দেশৰ দ্বাৰা পৰিচালিত, তেওঁলোকে ইয়াৰ কথা কেনেকৈ ভাবিব? সেইকাৰণে আজমল ফাউণ্ডেশ্যনেও ভাবিব পৰা নাই, আৰু আজমলক গুৰু বুলি ভবা সকলেও ভাবিব নোৱাৰে। কাৰণ তেওঁলোকৰ এজেণ্ডা এটাই যে অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা, কোৰাণত লিখি থৈছে। অবিশ্বাসীবিলাকক খেদি পঠিওৱা, অবিশ্বাসীবিলাকৰ মাজত কঠোৰতা দেখুওৱা। যদি যোগ্য মুছলমানজনে ভাবে মই এইটো কাম কৰা নাই, মই এইটো বিশ্বাস নকৰোঁ, সেইজন মোৰ বন্ধু, পৰম বন্ধু। কিন্তু যদি কৰিছে, সেইজন হিন্দুৰ শত্ৰু, মানে সত্যৰঞ্জন বৰাৰ শত্ৰু হ'ব। এতিয়া মই আজমলৰ প্ৰসংগটো কওঁ। আজমলক যে 69.55 crore ফাণ্ডিং আহিছিলে, তাৰ প্ৰথম ফাণ্ডিংটো আহিছে ক'ৰ পৰা জানে? আল ইমদাদ ফাউণ্ডেশ্যন, UK। আৰু সেইটো কাৰ লগত জড়িত জানেনে? মই পঢ়ি দিছোঁ, শুনিব। ইজ ডিৰেক্টলি আজমল ডোনাৰ আল ইমদাদ ফাউণ্ডেশ্যন UK ইজ ডিৰেক্টলি লিংক টু পেলেষ্টিনিয়ান ইন্তিফাদা স্পেয়াৰ হেডিং টেৰৰ গ্ৰুপ হামাছ, which financed numerous suicide bombing in Palestine against Israel. ফাৰ্ষ্ট ডোনাৰ আজমল ফাউণ্ডেশ্যনৰ। ছেকেণ্ড, আৰু সেই একেটা হামাছক কি কৈছে? অষ্ট্ৰেলিয়ান পাৰ্লিয়ামেণ্টৰ ষ্টেণ্ডিং কমিটিয়ে তেওঁলোকক এই টেৰৰিষ্ট গ্ৰুপৰ লগত লিংক আছে বুলি নটিফাই কৰি থৈছে। ডোনাৰ 2 উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্ট অফ ইউনাইটেড কিংডম, তেওঁলোকক কি বুলি কৈছে? ইজ একিউজড অফ মানি লণ্ডাৰিং এণ্ড টেৰৰ ফাইনেন্সিং। আৰু তেওঁলোকক কোনে কৰি থৈছে জানে? আইডেণ্টিফাই কৰি থৈছে। The Ummah Welfare Trust, a UK based, which has been designated as a terrorist entity by the US Treasury. This is the second donor of Azmol Foundation. আৰু তুৰ্কী বেছ আজমল ডোনাৰ, তুৰ্কীত থকা এজন হ'ল IHH ইনচানি ইয়াৰ্ডিন ৱাকফি
তাৰ সম্পূৰ্ণ নামটো হ'ল ফাউণ্ডেশ্যন ফৰ হিউমেন ৰাইটছ এণ্ড ফ্ৰীডম এণ্ড হিউমেনিটেৰিয়ান ৰিলিফ is flagged by many government agencies from across the world, think tanks and media houses for its direct link with Al-Qaeda. Insani Yardim Waqfi. তাৰ ISH হ'ল Foundation for Human Rights and Freedoms and Humanitarian Relief. তাৰ 5 নম্বৰ তেওঁ ডোনাৰ হ'ল মুছলিম এইড UK. এতিয়া মই বেয়া নাপাব দেই, মই মুছলিম এইড UK বুলি কৈছোঁ বা মই মুছলমান বুলি কৈছোঁ কাৰণে মই কিয় নকম আপোনালোকে ইয়াৰ পিছত এনালাইচিছ কৰি থাকিব। মুছলিম এইড UK ইজ ন'ন ফৰ ইটছ ডিৰেক্ট কানেকশ্যনছ উইথ কাশ্মীৰী টেৰৰ গ্ৰুপ হিজাবুল মুজাহিদিন। দিছ ইজ দ্য 5th ডোনাৰ অফ বদৰুদ্দিন আজমল ফাউণ্ডেশ্যনৰ। মোৰ কথা নহয়, কি কৈছোঁ আপোনাক, লিগেল ৰাইটছ অবজাৰভেটৰী আৰু নেশ্যনেল ফৰাম যিখন আছে তেওঁলোকৰ ৰিপৰ্ট লাগিলে মই আপোনালোকক পঠিয়াই দিম হোৱাটছআপত, যাক মই যাৰ নাম্বাৰ আছে আপোনালোকে চাই ল'ব সেইখিনি। তাৰপিছত